নমস্কাৰ সকলোকে স্বাগতম জনালোঁ KSK এডুকেশ্যন চেনেলটোলৈ। আজি আমি অসম বিশেষ টেটৰ কাৰণে পৰিৱেশ বিজ্ঞানৰ কেইটামান MCQ আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK এডুকেশ্যন। গণিতৰ বেছিক কনচেপ্টৰ ওপৰত কিছুমান ভিডিঅ' বনাই থৈ দিয়া আছে। আপোনালোকে যদি গণিত বিষয়টো খুবেই টান পায় তেতিয়াহ'লে চাওক আৰু শিকক। এই ভিডিঅ'সমূহ আপোনালোকে প্লেলিষ্টত পাব। মই প্লেলিষ্ট ৱাইজ বনাই থৈ দিছোঁ। প্লেলিষ্টৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে চাই শিকিব পাৰিব। আজিৰ এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে জৈৱ ভূ ৰাসায়নিক চক্ৰৰ গেছবোৰৰ ভঁৰাল হ'ল। প্ৰথমতে আমি জানিব লাগিব যে জৈৱ ভূ ৰাসায়নিক চক্ৰনো কি হয়। পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক কাৰক কি বুলি কৈছোঁ? পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক কাৰক। জৈৱিক আৰু অজৈৱিক কাৰকসমূহৰ মাজত থকা পাৰস্পৰিক ক্ৰিয়াৰ ফলত জীৱমণ্ডলৰ যি ভাৰসাম্যতা সেই ভাৰসাম্যটো অটুট থাকে আৰু গতিশীলতা বৰ্তি থাকে। কি বুলি কৈছোঁ? পৰিৱেশত জৈৱিক আৰু অজৈৱিক কাৰক থাকে আমাৰ। এই কাৰকসমূহৰ মাজৰ যি পাৰস্পৰিক ক্ৰিয়া সেই পাৰস্পৰিক ক্ৰিয়াৰ ফলত জীৱমণ্ডলৰ ভাৰসাম্যতা কি থাকে? অটুট থাকে আৰু কি হৈ থাকে? গতিশীল বৰ্তি থাকে। আৰু সেইটো হৈছে আমাৰ জৈৱ ভূ ৰাসায়নিক চক্ৰ। যেনেদৰে মই উদাহৰণ দিম, আমাৰ কি আছে? মাটিৰ তলত বা ওপৰত আমাৰ পানীসমূহ আছে, সাগৰত পানীসমূহ আছে। এই পানীসমূহ কি হয় যে সূৰ্যৰ পোহৰত বাষ্প হৈ কেনে ওপৰত গুচি যায়, মেঘ হয়। এই মেঘৰ পৰা ঘনীভৱন প্ৰক্ৰিয়াৰে কি হয় আকৌ পানী আকাৰে নামি আহে। তো এইটো এটা কি হয়? এইটো এটা হৈছে আমাৰ জৈৱ ভূ ৰাসায়নিক চক্ৰ। তো এই চক্ৰৰ যিবিলাক গেছ আছে, ঠিক আছে, এই গেছবোৰৰ ভঁৰাল কি হয়, মানে ক'ত থাকে? এইবিলাক থাকে এটমস্ফিয়াৰত থাকে, বায়ুমণ্ডলত থাকে। এটমস্ফিয়াৰ বায়ুমণ্ডলত থাকে। জৈৱ ভূ ৰাসায়নিক চক্ৰসমূহ কি কি হয়? জলচক্ৰ আছে, অক্সিজেন চক্ৰ আছে, একেদৰে নাইট্ৰজেন চক্ৰ আছে, কাৰ্বন চক্ৰ আছে। এইবিলাক হৈছে জৈৱ ভূ ৰাসায়নিক চক্ৰ। এতিয়া দ্বিতীয় কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো প্ৰক্ৰিয়া জলচক্ৰৰ অন্তৰ্গত নহয়? নহয়তো লাগে, তাৰে আগতে আমি হয়বিলাক জানি ল'ব লাগিব যে জলচক্ৰৰ প্ৰক্ৰিয়াবিলাক কি কি হয়, মানে কেনে প্ৰক্ৰিয়া জলচক্ৰটো হৈ থাকে। এই চিত্ৰটো চাওক। এই চিত্ৰ হৈছে আমাৰ জলচক্ৰৰ চিত্ৰ। ইয়াতে আমাৰ ভূমিজ জল আছে, মানে মাটিবিলাকত আমাৰ পানীখিনি আছে। হয়তো এই সাগৰত আছে, হয়তো মাটিৰ উপৰি ভাগতো থাকিব পাৰে, কেতিয়াবা মাটিৰ তলতো থাকিব পাৰে। তো এই পানীসমূহ সূৰ্যৰ পোহৰত কি হৈছে? বাষ্পীভূত হৈছে। বাষ্পীভৱন প্ৰক্ৰিয়াৰে বাষ্পীভূত হৈ কিনে উৰি গৈছে আৰু মেঘ ৰূপ লৈছে। এইবিলাক মেঘ ৰূপ লৈছে। একেদৰে উদ্ভিদৰ প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানীসমূহ ওলাই গৈছে, মেঘ হৈছে। প্ৰচ্ছেদন প্ৰক্ৰিয়া কি হয়? প্ৰচ্ছেদন প্ৰক্ৰিয়া হৈছে উদ্ভিদে কি কৰে? বাষ্প আকাৰে পানীবিলাক ওলাই দিয়ে। সেইটো হৈছে প্ৰচ্ছেদন প্ৰক্ৰিয়া, মানে যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নলগা পানীবিলাক, অতিৰিক্ত পানীবিলাক উলিয়াই দিয়ে, সেইটো হৈছে প্ৰচ্ছেদন প্ৰক্ৰিয়া। একেদৰে বা শ্বসনৰ পৰাও পানী বাষ্প আকাৰে ওলাই যাব জীৱ জন্তুৰ পৰা, আৰু সেইবিলাক ক'ত যাব? মেঘ হ'ব। আৰু যেতিয়া ঘনীভৱন হ'ব তেতিয়া হয়তো বৰষুণ নহ'লে শিল বৰষুণ আৰ্হিত পানীবিলাক আকৌ নামি আহে। ঠিক আছে, এইটো চক্ৰ। আকৌ এবাৰ কৈছোঁ, বিভিন্ন প্ৰকাৰে হ'ব পাৰে। কি কি প্ৰকাৰে হ'ব পাৰে? শ্বসন, প্ৰচ্ছেদন, বাষ্পীভৱন। এইবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়? এই মাটিত থকা বা মাটিৰ তলত থকা বা সাগৰত থকা, পুখুৰীত থকা এই পানীবিলাক বাষ্প হৈ কিনে কি হৈছে? উৰি গ'ল, মেঘ হ'ল। উৰি গ'ল, মেঘ হ'ল। ঘনীভৱন হ'ল, ঘনীভৱন হয় আকৌ বৰষুণ প্ৰক্ৰিয়াৰ দ্বাৰা কি হ'ল? বৰষুণৰ দ্বাৰা পানীবিলাক তললৈ নামি আহিল। এইটো এটা চক্ৰৰ দ্বাৰা চলি আছে, চক্ৰৰ নিচিনা চলি আছে। তো এইটো হৈছে আমাৰ জলচক্ৰ। গতিকে কি কি বুলি কৈছোঁ প্ৰক্ৰিয়াটো? শ্বসন, বাষ্পীমোচন আৰু কি বুলি কৈছোঁ? প্ৰচ্ছেদন। এইবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়? এইবোৰ প্ৰক্ৰিয়া আমাৰ জলচক্ৰৰ অন্তৰ্গত হয়। ঠিক আছে। নহয়তো কোনটো হ'ল? নহয়তো হৈছে সালোক সংশ্লেষণ। এটা কথা ইয়াতে মনত ৰাখিব, জলচক্ৰৰ কাৰণে আমাৰ বাষ্পীভৱন
আৰু ঘনীভৱন দুয়োটা খুবেই দৰকাৰী। বাষ্পীভৱন আৰু কি বুলি কৈছোঁ ঘনীভৱন। বা বৰষুণৰ কাৰণে কি দৰকাৰী আমাৰ ঘনীভৱন দৰকাৰী। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তলৰ কোনটো প্ৰক্ৰিয়া কাৰ্বন চক্ৰৰ অন্তৰ্গত নহয়? শ্বসনত আমাৰ কি হয় অক্সিজেন সোমায় আৰু কাৰ্বন ডাই অক্সাইড ওলাই আহে আমাৰ প্ৰাণীৰ ক্ষেত্ৰত, ঠিক আছে। দেহত অক্সিজেন সোমায় আৰু ওলাই আহে কাৰ্বন ডাই অক্সাইড। প্ৰচ্ছেদন কিন্তু আমাৰ গেছৰ লগত নহয়, প্ৰচ্ছেদন পানীৰ লগতহে, ঠিক আছে। পানীৰ লগতহে জড়িত, মানে পানীবিলাক বাষ্প আকাৰে ওলাই দিয়ে, সেইটো হৈছে প্ৰচ্ছেদন প্ৰক্ৰিয়া। বাকী জীৱাশ্ম ইন্ধন জ্বলালে আমি কি পাওঁ? কাৰ্বন ডাই অক্সাইড পাওঁ। এইবিলাক অন্তৰ্গত হয় কাৰ্বন চক্ৰৰ। সালোক সংশ্লেষণ কাৰ্বন ডাই অক্সাইডৰ লগত জড়িত হয়, কিন্তু আমাৰ প্ৰচ্ছেদনটো কিন্তু কাৰ্বন ডাই অক্সাইডৰ লগত জড়িত নহয়, পানীৰ লগতহে জড়িত। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল? অপশ্যন বি প্ৰচ্ছেদন। ইয়াৰ পিছত আছে তলৰ কোনটো পেনিচিলিনৰ উৎস? ঠিক আছে, আমি ক'ৰ পৰা পেনিচিলিন পাওঁ? পেনিচিলিন কিহৰ পৰা বনোৱা হয়? পেনিচিলিয়ামৰ পৰা বনোৱা হয়, আমি সকলোৱে জানো পেনিচিলিয়াম। পেনিচিলিয়াম কিহৰ অন্তৰ্গত হয়? পেনিচিলিয়াম ভেঁকুৰৰ অন্তৰ্গত হয়, এইটো মনত ৰাখিব। পেনিচিলিয়াম ভেঁকুৰৰ অন্তৰ্গত, গতিকে পেনিচিলিনৰ উৎস কি হ'ল? ভেঁকুৰ। কি হ'ব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণা নোহোৱা হ'ব? কি বুলি কৈছে? আমাৰ এটা খাদ্য শৃংখল দিয়া আছে, ঘাঁহ, হৰিণা, বাঘ। ঘাঁহ, হৰিণা, বাঘ এটা খাদ্য শৃংখল দিয়া আছে। ঘাঁহবিলাক কোনে খাব? হৰিণাই খাব। হৰিণা খাই বাঘে জীয়াই থাকিব। যদি হৰিণা নাথাকে তেতিয়াহ'লে ঘাঁহ খোৱা নাথাকে আমাৰ। ঘাঁহ খোৱা যদি নাথাকে ঘাঁহ বাঢ়ি যাব, ঠিক আছে। ঘাঁহ বাঢ়ি যাব। এইফালে হৰিণা নাই, বাঘৰ খাদ্য নাই, গতিকে বাঘবিলাকৰ লাহে লাহে কি হ'ব? পপুলেশ্যনবিলাক কমি যাব, ঠিক আছে। বাঘ কি হ'ব? কমি যাব। বাঘ কি হ'ব? কমি যাব বাঘ। যিহেতু বাঘৰ খাদ্য নাই, না বাঘে ঘাঁহ খাব? নাখায়। বাঘে হৰিণা খাই জীয়াই থাকে, হৰিণাই ঘাঁহ খাই জীয়াই থাকে। যিহেতু হৰিণা নাই বুলি কৈছে প্ৰশ্নত, যদি হৰিণাখিনি নোহোৱা হৈ যায় তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে ঘাঁহ খোৱা কোনো নাই। ঘাঁহ খোৱা কোনো নাই কাৰণে কি হ'ব? ঘাঁহ বাঢ়ি যাব। এইফালে আকৌ বাঘৰ খাদ্য নাই, বাঘেতো ঘাঁহ নাখায়, বাঘৰ খাদ্য নাই, গতিকে বাঘৰ পৰিমাণটো কি হ'ব? কমি যাব। কি বুজি পালোঁ আমি? ঘাঁহ বাঢ়ি যাব আৰু বাঘ কমি যাব। অপশ্যনত কি কৈছে? বাঘৰ বংশ বৃদ্ধি হ'ব। এইফালে খাবই পোৱা নাই আৰু বাঘৰ বংশ কেনেকৈ বৃদ্ধি হ'ব? গতিকে এইটো আমাৰ হ'বই নোৱাৰে। ঘাঁহৰ বৃদ্ধি হ'ব, হয় ঘাঁহ বৃদ্ধি হ'ব আমাৰ। বাঘে ঘাঁহ খোৱা আৰম্ভ কৰিব নেকি? বেলেগ এটা ইউনিভাৰ্চত কৰিবও পাৰে, আমাৰ এই ইউনিভাৰ্চত কিন্তু বাঘে ঘাঁহ খোৱা আৰম্ভ কেতিয়াও নকৰে। গতিকে অপশ্যন চিটো কি নহয়? শুদ্ধ নহয়। বাঘৰ বংশ হ্ৰাস হোৱাৰ লগতে ঘাঁহৰ বৃদ্ধি হ'ব। কি বুলি কৈছে? বাঘৰ বংশ হ্ৰাস হোৱাৰ লগতে, মানে বাঘটো আমাৰ কমি যাব বুলি কৈছে। আৰু কি বুলি কৈছে? ঘাঁহৰ বৃদ্ধি হ'ব। ঘাঁহখিনি অভিয়াছলি বাঢ়ি যাব, গতিকে আমাৰ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। এটা কথা মনত ৰাখিব, অকল ঘাঁহটো বৃদ্ধি নহয়, লগতে বাঘো কমি যাব, এইটো আমি চাব লাগিব। গতিকে কোনোবাই ভাবিব পাৰে যে ঘাঁহৰ বৃদ্ধি হ'ব, এই অপশ্যনটো চাই কিনে লগালগ বি অপশ্যনটো দিবও পাৰে কোনোবাই, গতিকে কেয়াৰফুল হ'ব। গোটেইখিনি পঢ়ি চাব এবাৰ তাৰপিছতহে উত্তৰটো দিব। গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ল অপশ্যন ডি। তলৰ কোনযোৰ একে পৌষ্টিক স্তৰৰ? একে পৌষ্টিক স্তৰ মানে যেনেকৈ উৎপাদক বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? যিবিলাক সেউজীয়া উদ্ভিদ আছে সেইবিলাক হ'ব আমাৰ উৎপাদক, ঠিক আছে। তো যিবিলাকে উৎপাদকক খায়, মানে ঘাঁহ বন এইবিলাক খায়, তো এইবিলাক কি হ'ব? আমাৰ তৃণভোজী হ'ব। যিবিলাকে আকৌ তৃণভোজীবিলাকক খায় সেইবিলাক হ'ব মাংসভোজী হ'ব, ঠিক আছে। তো গোটেই এই উদাহৰণত থকাবিলাক যদি মাংসভোজী হয়, মানে দুয়োটা যদি মাংস খাই জীয়াই থাকে সেইটো হ'ব মাংসভোজী, মানে একে পৌষ্টিক স্তৰৰ হ'ব। যদি দুয়োটা তৃণভোজী মানে ঘাঁহ বনবিলাক খাই জীয়াই থাকে তেতিয়া তৃণভোজী হ'ব। দুয়োটা যদি হয় একে পৌষ্টিক স্তৰৰ হ'ব, ঠিক আছে। গতিকে অপশ্যন এ দিছে ঘাঁহ আৰু ফৰিং, ঠিক আছে। ঘাঁহ কি হয়? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। ফৰিংবিলাকে কি কৰে? আকৌ ঘাঁহ খায়, গতিকে একে পৌষ্টিক স্তৰৰ নহয়। অপশ্যন বি দিছে ছাগলী আৰু মকৰা।
ছাগলীয়ে ঘাঁহবিলাক খাব, মকৰাবিলাকে কি খাব? অন্য পোক পতংগক খায়। গতিকে পতংগভোজী বুলি আমি ডাইৰেক্ট ক'ব পাৰোঁ মকৰাটো। কিন্তু ছাগলীটো কি হয়? তৃণভোজী হয়। গতিকে এইটো একেটা পৌষ্টিক স্তৰৰ নহয়, বেলেগ বেলেগ হয়। চিলনী আৰু এন্দুৰ, চিলনীবিলাকে মাংস খাব, এন্দুৰবিলাকে কি খাব? ফল মূল বা এই ঘাঁহবিলাক, যেনেকৈ ফল মূলবিলাক খায় এন্দুৰবিলাকে, ধানবিলাক খাব। ভেকুলী আৰু জেঠী, ভেকুলীয়ে কি খায়? পোক পতংগ খায়, জেঠীয়েও পোক পতংগ খায়। গতিকে কি হ'ল? একে পৌষ্টিক স্তৰৰ হ'ল। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো। ভেকুলী আৰু জেঠী এই দুয়োটা কি হয়? একে পৌষ্টিক স্তৰৰ হয়। পৰিৱেশৰ কাৰ্যকৰী একক হ'ল, পৰিৱেশৰ কাৰ্যকৰী একক কি হয়? পৰিৱেশৰ কাৰ্যকৰী একক হৈছে পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ হৈছে পৰিৱেশৰ কাৰ্যকৰী একক। এচিড বৰষুণ কোনবিধ মৌলৰ অক্সাইডৰ কাৰণে হয়? কোনবিধ মৌলৰ অক্সাইডৰ কাৰণে হয়? ঠিক আছে, আমাৰ দুবিধ আছে, হয়তো ই নাইট্ৰজেনৰ অক্সাইডৰ কাৰণে হয় আৰু ছালফাৰৰ অক্সাইডৰ কাৰণে হয়। অপশ্যন কি কি দিছে? কাৰ্বন নহয়, অকল নাইট্ৰজেনো নহয়, অকল ছালফাৰো নহয়, কিন্তু দুয়োটা হয়। গতিকে অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডৰ কাৰণে কি হয়? এচিড বৰষুণ হয়। পৰিৱেশ সুৰক্ষাৰ তিনিটা আৰ কি কি? পৰিৱেশ সুৰক্ষাৰ আমাৰ তিনিটা আৰ আছে। কি কি হয় সেইবিলাক হৈছে আমাৰ ৰিডিউচ, ৰিচাইকেল, ৰিইউজ। অসমীয়াত কি হয়? অসমীয়াত হৈছে হ্ৰাসকৰণ। হ্ৰাসকৰণ হৈছে আমাৰ ৰিডিউচ। পুনঃচক্ৰীয়কৰণ কি হয়? ৰিচাইকেল। আৰু ৰিইউজ পুনঃ ব্যৱহাৰ, মানে ছেকেণ্ড টাইম আকৌ ব্যৱহাৰ কৰা বা বাৰে বাৰে ব্যৱহাৰ কৰা, সেইটো হৈছে আমাৰ ৰিইউজ। ৰিচাইকেল পুনঃচক্ৰীয়কৰণ আৰু ৰিডিউচ হ্ৰাস কৰা। যেনেকৈ আমাক কেতিয়াবা ফেন নালাগে, এতিয়া ঠাণ্ডা দিনত আমাক ফেন নালাগে, যদি ফেন লগাই থৈ দিয়ক সেইটো কি হ'ব? আমাৰ অতিমাত্ৰা ব্যৱহাৰ হ'ব। তো সেইটো আমি কমাব লাগিব। নলগা সময়ত আমি ফেন বন্ধ কৰি থৈ দিয়া, এইটো হৈছে আমাৰ হ্ৰাসকৰণ, ৰিডিউচ, কমাই দিয়া। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। পৃথিৱীৰ গোটা খোলাক কি বুলি কোৱা হয়? ঠিক আছে, পৃথিৱীৰ যি উপৰিভাগৰ যি গোটা খোলা আছে, সেই গোটা খোলাক কি বুলি কোৱা হয়? লিথস্ফিয়াৰ বুলি কোৱা হয়। ঠিক আছে, লিথস্ফিয়াৰ। 11 নম্বৰ প্ৰশ্নটোত আছে, তলৰ কোনটো মানৱ ৰচিত পৰিৱেশ নহয়? মানৱ ৰচিত অৰ্থাৎ মানুহে বনাই লোৱা নহয়, এইটো প্ৰকৃতি ৰচিত। ঠিক আছে, প্ৰকৃতিয়ে বনাই দিয়ে। যেনেকৈ দলং প্ৰকৃতিয়ে বনাই দিয়া নহয়, এইটো মানুহে বনাই লোৱা। ঘৰ মানুহে বনাই লোৱা। ধৰ্ম মানুহে বনাই লোৱা, মানুহে গঢ় তোলা। ঠিক আছে, তো এইবিলাক হৈছে আমাৰ মানৱ ৰচিত। মাটি মানুহে বনাই লোৱা নহয়, মাটি কি হয়? প্ৰকৃতিয়ে বনাই দিয়া। গতিকে মাটিটো মানৱ ৰচিত পৰিৱেশ নহয়, এইটো হ'ব আমাৰ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰটো। লিথস্ফিয়াৰ কিহেৰে গঠিত? লিথস্ফিয়াৰ কিহেৰে গঠিত হয়? লিথস্ফিয়াৰ শিল খনিজ দ্ৰব্যৰ দ্বাৰা গঠিত। শিল আৰু খনিজ দ্ৰব্য, মনত ৰাখিব, শিল আৰু খনিজ দ্ৰব্যৰ দ্বাৰা গঠিত হয় লিথস্ফিয়াৰ। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। JFMৰ সম্পূৰ্ণ নাম কি? JFMৰ সম্পূৰ্ণ নাম হৈছে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট। গাড়ী মটৰৰ পৰা ওলোৱা ধাতৱীয় প্ৰদূষকটো কি হয়? আমি যেনেদৰে গাড়ী মটৰবিলাক যেনেকৈ চলাই থাকোঁ, তাৰে পৰা আমাৰ কি হয়? এক প্ৰকাৰৰ প্ৰদূষক দ্ৰব্য ওলায়, যেনেকৈ আমাৰ বায়ুমণ্ডলটো প্ৰদূষণ কৰি দিয়ে। তো সেই প্ৰদূষকবিধৰ নামটো কি হয়? আৰু সেই প্ৰদূষকবিধৰ নামটো হৈছে লেড বুলি কোৱা হয়। আৰু ইয়াৰ চিহ্নটো হৈছে PB হৈছে ইয়াৰে চিহ্ন। ঠিক আছে, কোনবিধ সেউজগৃহ গেছে বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে? বা কেতিয়াবা শোষণ কৰা বুলিও কয়, যে কোনবিধ গেছে বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে? ঠিক আছে, আৰু সেইবিধ হৈছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডে বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে, মানে অধিক পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে। অপশ্যন এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। প্ৰদূষিত বায়ুমণ্ডলত থকা ছালফাৰ ডাই অক্সাইডৰ কাৰণে তলৰ কোনটো হয়? আমাৰ ছালফাৰ ডাই অক্সাইড। ঠিক আছে, এইখিনি বায়ুখিনি প্ৰদূষণ হৈছে আৰু ইয়াতে ছালফাৰ ডাই অক্সাইড আছে। তো ইয়াৰ কাৰণে কি হ'ব পাৰে? আমাৰ ইয়াৰ কাৰণে যেতিয়া বৰষুণ হ'ব, বৰষুণ পানীবিলাক নামি আহিব এনেদৰে, তেতিয়া এই বৰষুণৰ পানীবিলাকে ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব। তেতিয়া পানীখিনি কি হৈ পৰিব? আম্লিক হৈ পৰিব। তেতিয়া ইয়াকে কি বুলি কোৱা হয়? এচিড বৰষুণ বুলি কোৱা হয়।
মনত ৰাখিব এচিড বৰষুণ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইডৰ কাৰণে হয়। তলৰ কোনবিধ মৌল পাৰমাণৱিক বোমা উৎপাদনত ব্যৱহাৰ কৰা হয়? ঠিক আছে, পাৰমাণৱিক বোমা উৎপাদন কৰিবৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে কোনবিধ মৌল ব্যৱহাৰ কৰা হয়? ইউৰেনিয়াম ব্যৱহাৰ কৰা হয়। ইউৰেনিয়াম ব্যৱহাৰ কৰা হয়। চিপকো আন্দোলন কিহৰ লগত জড়িত? চিপকো আন্দোলন কিহৰ লগত জড়িত হয়? চিপকো আন্দোলন বননি সংৰক্ষণৰ লগত জড়িত হয় চিপকো আন্দোলন। ইয়াৰ পিছত আছে পৰিৱেশ তন্ত্ৰৰ শক্তিৰ উৎস ক'ত? আমাৰ পৰিৱেশ তন্ত্ৰ যি আছে সেই পৰিৱেশ তন্ত্ৰৰ কাৰণে শক্তি ক'ৰ পৰা পায়? ঠিক আছে, শক্তিৰ উৎস ক'ত হয়? শক্তি ক'ৰ পৰা আহে? ই আহে সূৰ্যৰ পৰা আহে। ঠিক আছে, অপশ্যন এটো হৈছে শুদ্ধ উত্তৰটো। অপশ্যনকেইটা পঢ়ি দিয়া নাই, ডাইৰেক্ট উত্তৰকেইটা কৈ গৈছোঁ, আপোনালোকে অপশ্যনকেইটা পঢ়ি চাব। সেউজীয়া উদ্ভিদক কোৱা হয়, সেউজীয়া উদ্ভিদবিলাকক কি বুলি কোৱা হয়? পৰিপুষ্টিৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে সেউজীয়া উদ্ভিদবিলাকক কোৱা হয় স্বপোষী। কিন্তু আমাৰতো অপশ্যনত স্বপোষী নাই। এইটো কি বুলি কৈছে? পৌষ্টিক স্তৰৰ পৰা দিছে। ঠিক আছে, পৌষ্টিক স্তৰৰ পৰা দিছে যে উৎপাদক। গতিকে উত্তৰটো হ'ব উৎপাদক, কাৰণ সেউজীয়া উদ্ভিদবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কাৰণে উৎপাদক। ঠিক আছে, উপভোক্তা কোনবিলাক হয়? যিবিলাকে সেউজীয়া উদ্ভিদৰ ওপৰত বা আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি থাকে সেইবিলাক হৈছে উপভোক্তা। আৰু বিযোজক কোনবিলাক হয়? যিবিলাকে জীৱ জন্তু মৰাৰ পিছত বা উদ্ভিদ মৰাৰ পিছত যিবিলাকে নেকি গলাই পচাই দিয়ে সেইবিলাক হৈছে বিযোজক। এই বিযোজকবিলাকে বস্তুবিলাক বা প্ৰাণীবিলাক মৰাৰ পিছত গলাই পচাই দিয়ে আৰু মাটিৰ লগত মিহলি হৈ যোৱাত সহায় কৰে। কোনটো বেক্টেৰিয়াই নাইট্ৰজেনক দ্ৰৱণীয় অৱস্থালৈ নিয়ে? কোনটো বেক্টেৰিয়াই নিয়ে? ৰাইজোবিয়ামে নাইট্ৰজেনক দ্ৰৱণীয় অৱস্থালৈ নিয়ে। উদ্ভিদবিলাকে কিন্তু বায়ুমণ্ডলত থকা নাইট্ৰজেনবিলাক কি কৰিব নোৱাৰে? পোনপটীয়াকৈ শোষণ কৰি ল'ব নোৱাৰে। দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেনবিলাককহে ই শোষণ কৰি ল'ব পাৰে। মাহজাতীয় উদ্ভিদৰ শিপাত কি থাকে? কিছুমান টেমুনা থাকে। শিপাত কিছুমান টেমুনা থাকে, এনেকৈ কিছুমান টেমুনা থাকে মাহজাতীয় উদ্ভিদবিলাকৰ শিপাত। তো এই যিবিলাক টেমুনা আছে টেমুনাবিলাকক নডিউল বুলি কোৱা হয়। নডিউল বুলি কোৱা হয়। এই নডিউলবিলাকৰ ভিতৰত কিছুমান কি থাকে? বেক্টেৰিয়া কিছুমান সোমাই থাকে আৰু সেই বেক্টেৰিয়াবোৰ হৈছে ৰাইজোবিয়াম। কি কাম কৰে? নাইট্ৰজেন যৌগীকৰণ কৰে। ঠিক আছে, বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনবিলাক শোষণ কৰে আৰু উদ্ভিদে ল'ব পৰাকৈ ই কনভাৰ্ট কৰি দিয়ে। কোনে কনভাৰ্ট কৰি দিয়ে? ৰাইজোবিয়ামে কনভাৰ্ট কৰি দিয়ে। উদ্ভিদৰ পাতত থকা সৰু সৰু বিন্ধাবোৰক কোৱা হয়। উদ্ভিদৰ পাতত থকা সৰু সৰু বিন্ধাবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। অপশ্যন বিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। তলৰ কোনটো পৰপোষী নহয়? পৰপোষী মানে আনৰ ওপৰত নিৰ্ভৰ কৰা। ঠিক আছে, হয়তো ই কি কৰিব পাৰে? উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, নহ'লে অন্য প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। কিহৰ কাৰণে? খাদ্যৰ কাৰণে নিৰ্ভৰ কৰি থকা। এই চাৰিটা অপশ্যনৰ কোনটোৱে আনৰ ওপৰত নিৰ্ভৰ নকৰে? তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ, শেলাই। শেলাইবিলাকৰ তাত কি থাকে? ডাল পাত নাথাকিলেও পত্ৰসৰিত থাকে। পত্ৰসৰিত থকাৰ কাৰণে ক্লৰ'ফিল থকাৰ কাৰণে ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। ই কি হয়? শেলাইবিলাক কি হয়? স্বপোষী হয়। স্বপোষী, পৰপোষী নহয়, স্বপোষী হয়। ঠিক আছে, গতিকে অপশ্যন ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো। লাইকেন হৈছে শেলাই আৰু ভেঁকুৰৰ খালী ঠাই পূৰ কৰিব লাগে। লাইকেন শেলাই আৰু ভেঁকুৰৰ কি হয়? শেলাই আৰু ভেঁকুৰৰ সহজীৱিতা হয়। সহজীৱিতা, এটাই আনটোৰ ওপৰত কি কৰি থাকে? মানে একেলগ হৈ থাকে সিহঁতে। ভেঁকুৰে কি কৰিব নোৱাৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। শেলাইয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। ভেঁকুৰে কি কৰে? শেলাইক আশ্ৰয় দিয়ে আৰু খাদ্যবিলাক কি কৰে? শেলাইয়ে ভেঁকুৰক প্ৰস্তুত কৰি দিয়ে। এটাই আনটো কি কৰি থাকে? সহায় কৰি থাকে। সেইটো হৈছে আমাৰ সহজীৱিতা। এমিবাৰ ক্ষেত্ৰত খাদ্য পচন ক'ত ঘটে? এমিবাৰ ক্ষেত্ৰত খাদ্য ক'ত পচন হয়? ক'ত ডাইজেষ্ট হয়? খাদ্য ৰিক্তিকাত ডাইজেষ্ট হয়। অপশ্যন এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। বজাৰত পোৱা অমৃত হৈছে এবিধ সাৰ। আমাৰ বজাৰত যিবিলাক অমৃত পোৱা যায়, অমৃত নামৰ সাৰ যিটো পোৱা যায়, সেই সাৰবিধ কি হয়? সেইটো হৈছে আমাৰ মিশ্ৰিত সাৰ। ইয়াতে নাইট্ৰজেন, পটাছিয়াম, ফছফৰাছ গোটেইকেইটা থাকে। গোটেইকেইটাৰ মিশ্ৰিত সাৰ হয়। তলৰ কোনবিধ নাইট্ৰজেনযুক্ত ৰাসায়নিক সাৰ? নাইট্ৰজেনযুক্ত ৰাসায়নিক সাৰ বুলি কৈছে। ইউৰিয়া হৈছে নাইট্ৰজেনযুক্ত ৰাসায়নিক সাৰ। ঠিক আছে,
জৈৱিক সাৰ কি হয়? গছ গছনি আৰু জীৱ জন্তুৰ পৰা পোৱা সাৰক জৈৱিক সাৰ বোলে। গছ গছনিৰ পাত ঠাৰি এইবিলাক সৰি কেনে পচি কেনে যিবিলাক হয় সেইবিলাক হৈছে জৈৱিক সাৰ। আৰু জীৱ জন্তুৰ পৰা পোৱা সাৰ, জীৱ জন্তুৰ পৰা কি পাওঁ? মল মূত্ৰ যিটো পাওঁ, তেনেকৈ গৰুৰ পৰা গোবৰ পাওঁ, সেইবিলাক হৈছে আমাৰ জৈৱিক সাৰ। যেনে গোবৰ, মল মূত্ৰ, পচন সাৰ, খলিহৈ, পুখুৰীৰ পিটনি, সেউজীয়া সাৰ, এইবিলাক কি হয়? এইবিলাক হৈছে আমাৰ জৈৱিক সাৰ। আৰু জৈৱিক সাৰৰ বিপৰীতে কি আছে? ৰাসায়নিক সাৰ আছে। ৰাসায়নিক সাৰ ক'ত প্ৰস্তুত কৰা হয়? ৰাসায়নিক সাৰ ৰসায়নগাৰত প্ৰস্তুত কৰা হয়, লেবত প্ৰস্তুত কৰা হয়। ক'ৰ পৰা প্ৰস্তুত কৰা হয়? ৰাসায়নিক পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰ কি কি আছে? নাইট্ৰজেনযুক্ত আছে, ফচফৰাছযুক্ত আছে, পটেছিয়ামযুক্ত আছে। এতিয়া নাইট্ৰজেনযুক্ত সাৰবিলাকৰ ভিতৰত কি কি আছে? আপোনালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে, নহ'লে লিখি লওক। এমনিয়াম ছালফেট, ইউৰিয়া, কেলছিয়াম, এমনিয়াম নাইট্ৰেট, এইবিলাক হৈছে নাইট্ৰজেনযুক্ত সাৰ। আৰু ফচফৰাছযুক্ত সাৰ কোনবিলাক হয়? ছুপাৰ ফচফেট, ডাইএমনিয়াম ফচফেট, DAP বুলিও কয়, ট্ৰিপল ছুপাৰ ফচফেট, এইবিলাক কি হয়? ফচফৰাছযুক্ত সাৰ হয়। পটেছিয়ামযুক্ত সাৰ কোনবিলাক হয়? মিউৰেট অফ পটাছ, পটেছিয়াম ছালফেট, এইবিলাক হৈছে পটেছিয়ামযুক্ত সাৰ। খেতি পথাৰত যদি অকল জৈৱিক সাৰ ব্যৱহাৰ কৰি থাকে, তেতিয়াও কিন্তু কি হয়? খেতি মাটিৰ অনিষ্ট হয়। কেইবছৰমান পিছত কি হৈ যায়? উৰ্বৰতাটো কমি যায়। আৰু কি হয়? অকল জৈৱিক সাৰ কিন্তু উদ্ভিদৰ কাৰণে এফিচিয়েণ্ট নাইট্ৰজেন যোগান ধৰিব নোৱাৰে। উপযুক্ত যিখিনি নাইট্ৰজেন লাগে সেইখিনি কিন্তু যোগান ধৰি দিব নোৱাৰে জৈৱিক সাৰে। তাৰ কাৰণে কি হয়? ৰাসায়নিক সাৰৰ দৰকাৰ পৰে। ৰাসায়নিক সাৰ বেছি ব্যৱহাৰ কৰিলেও কিন্তু কি হয়? মাটিৰ উৰ্বৰতা কমি যায়। গতিকে অতিমাত্ৰা সকলোৰে বেয়া। আৰু ৰাসায়নিক সাৰৰ ফলত পানী প্ৰদূষণ, মাটি প্ৰদূষণ এইবিলাকতো আছেই। ইয়াৰ পিছত আছে আটাইতকৈ বেছি পৰিমাণে কাৰ্বন থকা কয়লাবিধ হৈছে, ঠিক আছে? কোনবিধ কয়লাত আটাইতকৈ বেছি কাৰ্বন থাকে? আমাৰ 4টা অপশ্যন দিয়া আছে: পিট কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা, এন্থ্ৰাচাইট কয়লা। কোনবিধ কয়লাত আটাইতকৈ বেছি পৰিমাণে কাৰ্বন থাকে? এন্থ্ৰাচাইট কয়লাত আটাইতকৈ বেছি পৰিমাণে কাৰ্বন থাকে। পিট কয়লাত কিন্তু আটাইতকৈ কম পৰিমাণে কি থাকে? কাৰ্বন থাকে। পিট কয়লাত আটাইতকৈ কম পৰিমাণে কাৰ্বন থাকে। লিগনাইট কয়লাত 60% কাৰ্বন থাকে। লিগনাইট কয়লাত 60% কাৰ্বন থাকে। বিটুমিনাছ কয়লাত 75% কাৰ্বন থাকে। আৰু এন্থ্ৰাচাইট কয়লাত কি থাকে? 95% কাৰ্বন থাকে। বায়ুৰ অনুপস্থিতিত কোনবিধ কয়লা উত্তপ্ত কৰি কক প্ৰস্তুত কৰা হয়? ঠিক আছে, বায়ু নাই আমাৰ। বায়ু নোহোৱাকৈ এই 4টা কয়লাৰ ভিতৰত কোনবিধ কয়লা উত্তপ্ত কৰিলে কক প্ৰস্তুত হ'ব? কোনবিধ কয়লা? বিটুমিনাছ কয়লা। অপশ্যন চিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। বায়ু নোহোৱাকৈ যদি বিটুমিনাছ কয়লা জ্বলাই দিয়া যায়, তেতিয়াহ'লে কি প্ৰস্তুত হয়? কক প্ৰস্তুত হয়। আজিৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ। মেলেৰিয়া ৰোগৰ প্ৰতিষেধক কুইনাইন তলৰ কোনবিধ গছৰ পৰা তৈয়াৰ কৰা হয়? কুইনাইন, ঠিক আছে? মেলেৰিয়া যেতিয়া হয়, মেলেৰিয়া হ'লে মেলেৰিয়াৰ ঔষধ হিচাপে কি দিয়া হয়? কুইনাইন দিয়া হয়। তো কুইনাইন কোনবিধ গছৰ পৰা তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে চিনকনা, ঠিক আছে? অপশ্যন এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। আপোনালোকে যদি ভিডিঅ'টো চাই আছে আৰু যদি লাইক কৰা নাই এতিয়ালৈকে লাইক কৰি দিব। কিবা এটা যদি শিকিলোঁ বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। কিবা এটা ডাউট থাকিলে কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল ব্যক্তিয়ে আছাম স্পেচিয়েল টেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকলৈ এই ভিডিঅ'টো চেণ্ড কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।